ছাত্ৰ-ছাত্ৰীসকল, মই মৌচুমীয়ে তোমালোক সকলোকে জোনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সেউজ বিপ্লৱৰ সফলতা আৰু বিফলতা সম্পৰ্কে আলোচনা কৰিম। এচিভমেণ্ট এণ্ড ফেইলাৰ অফ গ্ৰীণ ৰিভলিউশ্যন। আৰু এই কুৱেশ্যনটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ইকনমিক্স, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পলিটিকেল ছায়েন্সৰ লগতে জিঅ'গ্ৰাফীটো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। আহাচোন আজি আমি আমাৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। কুৱেশ্যনটো হৈছে সেউজ বিপ্লৱ বুলিলে কি বুজা, ইয়াৰ সফলতা আৰু বিফলতাসমূহ লিখা। আমি প্ৰথমে সেউজ বিপ্লৱ মানেনো কি এই সম্পৰ্কে জানি লওঁ আহা। 1960 চনৰ মাজভাগৰ পৰা ভাৰতবৰ্ষত পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে নতুন কৃষি পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিলে, যি HYV বীজ, সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ, উপযুক্ত জলসিঞ্চন ব্যৱস্থাক সামৰি লয়। এনেধৰণৰ পৰিৱৰ্তনৰ জৰিয়তে কৃষিৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা ব্যৱস্থাটোকে বা পদ্ধতিটোকে কি বুলি কোৱা হয়, সেউজ বিপ্লৱ বুলি কোৱা হয়। আমি এটা কথা জানো যে আমাৰ ভাৰতবৰ্ষখন হৈছে এখন কৃষি প্ৰধান দেশ, হয়নে? যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু ইয়াৰ বেছি সংখ্যক মানুহেই কিহৰ লগত জড়িত হৈ থাকে, কৃষি খণ্ডৰ লগত জড়িত হৈ থাকে। গতিকে আৰম্ভণিতে এনেকুৱা আছিলে ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ আৰু কৃষি খণ্ডত নিয়োজিত লোকৰ সংখ্যাও বেছি। কিন্তু তেওঁলোকে যি পৰম্পৰাগত পদ্ধতিত খেতি কৰে, নাঙলেৰে হাল বায় বা ঘৰত যিখিনি জৈৱিক সাৰ থাকে সেই সাৰখিনি তেওঁলোকে তাত ব্যৱহাৰ কৰে, যাৰ ফলস্বৰূপে তাৰ উৎপাদনৰ পৰিমাণো কম। কৃষি পদ্ধতিত উৎপাদনৰ পৰিমাণ কম হয়, অন্যহাতে তাত নিয়োজিত সংখ্যাও বেছি হয়। তাৰ ফলস্বৰূপে কি হয়, তেওঁলোকে কৃষিৰ পৰা লাভ কৰা আয়ৰ পৰিমাণ কম হয়। আয়ৰ পৰিমাণ কম হোৱাৰ লগে লগে কি হয়, জনমূৰি আয় কম হয়, উৎপাদনৰ পৰিমাণ কম হয়, আৰু যাৰ ফলস্বৰূপে খাদ্যশস্যৰ নাটনিৰ সমস্যাৰ কিছুমান সৃষ্টি হৈছিলে। এই খাদ্যশস্যৰ কিছুমান নাটনিৰ সমস্যা দূৰ কৰিবৰ কাৰণে 1960 চনৰ মাজভাগত ভাৰতবৰ্ষত এই যি পৰম্পৰাগত কৃষি পদ্ধতি চলি আহিছিলে বা প্ৰৱৰ্তন কৰা হৈছিলে, সেই পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে এক নতুন কৃষি পদ্ধতি প্ৰৱৰ্তন কৰিলে, য'ত কি কৰাইছিলে HYV বীজ, উচ্চ উন্নতমানৰ বীজ তেওঁলোকে ৰোপণ কৰিছিলে, তেওঁলোকে সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিছিলে আৰু জলসিঞ্চন ব্যৱস্থাটো তাত সামৰি লৈছিলে। আমি এটা কথা জানো যে কৃষি বিভাগটো সদায় কি হয়, কৃষি খণ্ডটো আমাৰ কি হয়, বতৰৰ ওপৰত নিৰ্ভৰ কৰা হয়। গতিকে বতৰৰ ওপৰত নিৰ্ভৰ কৰে কাৰণে কি হয়, যেতিয়ালৈকে আমাৰ বৰষুণ নহয় তেতিয়ালৈকে কৃষকে খেতি কৰিব নোৱাৰে। গতিকে এই জলসিঞ্চন ব্যৱস্থাটো যেতিয়া কৃষি ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰি ল'লে, তেতিয়া কৃষকসকলে তেওঁলোকৰ সময়মতে পৰ্যাপ্ত পৰিমাণে পানী যোগানৰ সুবিধা লাভ কৰিলে, যাৰ ফলস্বৰূপে তেওঁলোকে সকলো সময়তে কি হয়, খেতিখিনি নিয়াৰিকৈ কৰি যাব পাৰিলে। এই যে পৰম্পৰাগত কৃষি পদ্ধতিটো আছিলে, সেই পৰম্পৰাগত কৃষি পদ্ধতিটোক বাদ দি বা পৰম্পৰাগত কৃষি পদ্ধতিটো ত্যাগ কৰি এটা নতুন কৃষি পদ্ধতিৰ প্ৰৱৰ্তন কৰা হৈছিলে। সেই কৃষি পদ্ধতিকে কি বুলি কোৱা হয়, সেউজ বিপ্লৱ বুলি কোৱা হয়। যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু একেবাৰে ইজি কনচেপ্ট হয় যে আমাৰ 1960 চনৰ মাজভাগৰ পৰা ভাৰতবৰ্ষত যি পৰম্পৰাগত কৃষি পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিলে, সেই পৰম্পৰাগত কৃষি পদ্ধতিটো ত্যাগ কৰি বা পৰম্পৰাগত কৃষি পদ্ধতি বাদ দি বা তোমালোকে লিখিব পৰা পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে এক নতুন কৃষি পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিলে। আৰু সেই কৃষি পদ্ধতিত কি আছিলে, উচ্চ উন্নতমানৰ বীজ, সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ, জলসিঞ্চন ব্যৱস্থা, এই গোটেইখিনি বস্তু তাত কি হয়, সামৰি লৈ পেলাই এটা নতুন কৃষি পদ্ধতিৰ প্ৰৱৰ্তন কৰা হৈছিলে, য'ত আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হ'ল, হয়নে? তো এই পদ্ধতিটোক আমি কি বুলি কওঁ, সেউজ বিপ্লৱ বুলি কওঁ। যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মন কৰিবা। আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকক মই ইয়াৰ PDF-টো দি দিছোঁ, আৰু সেইকাৰণে ভিডিঅ'টোত তোমালোকে বস্তুখিনি বুজি ল'বা আৰু PDF-ৰ পৰা তোমালোকে নোট কৰি ল'ব পাৰিবা, ঠিক আছে? এতিয়া আহিছোঁ আমি সেউজ বিপ্লৱৰ সফলতাসমূহ কি কি। সেউজ বিপ্লৱৰ প্ৰধান সফলতাটো হৈছে উৎপাদন বৃদ্ধি। সেউজ বিপ্লৱৰ প্ৰধান সফলতা হৈছে ঘেঁহু আৰু চাউলৰ দ্ৰুতগতিত উৎপাদন বৃদ্ধি কৰা। সেউজ বিপ্লৱৰ পিছত ভাৰতবৰ্ষই কৃষি দ্ৰব্য ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। এটা কথা তোমালোকে মন কৰিবা যে কেতিয়াবা কুৱেশ্যন আহে দেই পৰীক্ষাত, যে সেউজ বিপ্লৱত কেইবিধ দ্ৰব্যক অন্তৰ্ভুক্ত কৰা হৈছিলে বা সেউজ বিপ্লৱে কোনকেইবিধ দ্ৰব্যক সামৰিছিলে।
ভাৰতবৰ্ষত সেউজ বিপ্লৱ প্ৰধানকৈ ঘেঁহু আৰু চাউলৰ কাৰণেই তাক সেই বিপ্লৱটো অনা হৈছিলে আৰু সেইখিনি সময়ত কি হৈছিলে ভাৰতবৰ্ষৰ খাদ্য সংকটৰ বা কিছুমান নাটনিৰ সমস্যাৰ সৃষ্টি হৈছিলে কিন্তু সেউজ বিপ্লৱ যেতিয়া প্ৰৱৰ্তন কৰিলে সেউজ বিপ্লৱ প্ৰৱৰ্তন কৰাৰ পিছত ধান আৰু ঘেঁহুৰ উৎপাদন ইমানেই বৃদ্ধি পাবলৈ ধৰিলে ক্ৰমাগতভাৱে এতিয়া সেই সেউজ বিপ্লৱ প্ৰৱৰ্তন কৰাৰ পিছত আমাৰ দেশত কি কৰা হ'ল ধান আৰু ঘেঁহু ৰপ্তানিহে কৰিব পৰা হ'ল ৰপ্তানি বুজি পাইছা যে আমি আমাৰ দেশৰ পৰা অন্য দেশলৈ তেওঁলোকক দিব পৰা হৈছোঁ সেইটো হৈছে ৰপ্তানি আৰু আমদানি হৈছে যে অন্য দেশৰ পৰা যদি আমি কিবা নিজৰ দেশলৈ আনো সেইটো হৈছে আমদানি আৰু আমাৰ দেশৰ পৰা যেতিয়া আমি অন্য এখন দেশলৈ বস্তু পঠিয়াও সেইটো ৰপ্তানি বুলি কোৱা হয় ঠিক আছে এতিয়া সেউজ বিপ্লৱৰ প্ৰধান সফলতাটো কি প্ৰধান সফলতাটো হৈছে উৎপাদন বৃদ্ধি কিহৰ উৎপাদন বৃদ্ধি ঘেঁহু আৰু ধানৰ নেক্সট সফলতাটো হৈছে বৈজ্ঞানিক কৃষি কাৰ্য সেউজ বিপ্লৱৰ অন্য এক সফলতা হৈছে পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক কৃষি পদ্ধতি অৱলম্বন কৰা যাৰ ফলত কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধি পাইছে হয়নে আমি এটা কথা জানো যে সেউজ বিপ্লৱৰ অন্য এটা প্ৰধান সফলতাই হৈছে যে তাত ই পৰম্পৰাগতভাৱে আগতে যোনটো কৃষি পদ্ধতি চলি আহিছিলে সেই পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে এটা নতুন পদ্ধতি প্ৰয়োগ কৰা হ'ল য'ত ৰাসায়নিক কীটনাশক সাৰ ব্যৱহাৰ কৰিলে আমাৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ এই উন্নত প্ৰযুক্তিবিদ্যাবিলাক আহিলে হয়নে উন্নত মানৰ বীজৰ আহিলে আগতে যোনখিনি বীজ আমি পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰিছিলোঁ তাৰ সলনি আমাৰ HYV বীজ আহিলে গতিকে এই গোটেই যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি কি হয় আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি যদি চাওঁ এইটো এটা বৈজ্ঞানিক কৃষি পদ্ধতি গতিকে এই বৈজ্ঞানিক কৃষি পদ্ধতি অৱলম্বন কৰাৰ ফলত আমাৰ কৃষি ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি পাইছে মানে ধান হওক ঘেঁহু হওক এইবিলাকৰ উৎপাদন বৃদ্ধি পাইছে ঠিক আছে নেক্সট সফলতাটো হৈছে শিল্পৰ উন্নয়ন সেউজ বিপ্লৱে শিল্পৰ উন্নয়নতো যথেষ্ট পৰিমাণে সহায় কৰিছে কৃষিৰ যন্ত্ৰপাতি ট্ৰেক্টৰ পাৱাৰ টিলাৰ হয়নে ৰাসায়নিক সাৰ ৰোগনাশক কীটনাশক দ্ৰব্য এইবিলাকৰ চাহিদা কি হৈছে বৃদ্ধি পাইছে যাৰ ফলস্বৰূপে এই দ্ৰব্যবিলাক উৎপাদন কৰিবৰ কাৰণে বহুতো উদ্যোগ প্ৰতিষ্ঠানৰ আগমন ঘটিছে এতিয়া কৃষি খণ্ডত আগতে কি কৰা হৈছিলে পৰম্পৰাগত কৃষি পদ্ধতিত কৰা হৈছিলে যাৰ ফলস্বৰূপে মানুহৰ ঘৰত কাৰোবাৰ কোনোবাই গৰুৱে হাল বায় কোনোবাই মহেৰে হাল বায় হয়নে কিন্তু এতিয়া কি হৈছে যে সেই যে সেউজ বিপ্লৱ আহিলে সেউজ বিপ্লৱ অহাৰ ফলস্বৰূপে ট্ৰেক্টৰ পাৱাৰ টিলাৰ হয়নে এনেকুৱা প্ৰযুক্তিবিদ্যাৰ যেনেকৈ আগমন ঘটিলে গতিকে সেই ট্ৰেক্টৰ পাৱাৰ টিলাৰবিলাক বনাবৰ কাৰণে কি হ'ল এটা উদ্যোগ আহিলে ঠিক তেনেকৈ ৰাসায়নিক কীটনাশক দ্ৰব্য উৎপাদন কৰিবৰ কাৰণে কিছুমান উদ্যোগ আহিলে আৰু এফালে চাবলৈ গ'লে এফালে কৃষি খণ্ডৰ উন্নতি হৈছে অন্যহাতে ঔদ্যোগিক খণ্ডও লাহে লাহে সমান পৰিমাণে উন্নতি হৈছে গতিকে এই সেউজ বিপ্লৱে শিল্পৰো উন্নয়ন সাধন কৰিছে বুলি আমি ক'ব পাৰোঁ নেক্সট সফলতাটো হৈছে দৃষ্টিভংগীৰ পৰিৱৰ্তন সেউজ বিপ্লৱৰ অন্য এটা শক্তিশালী সফলতা হৈছে ই কৃষকসকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন সাধন কৰিছে পূৰ্বৰ পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে নতুন আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি অধিক পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হৈছে যাৰ ফলস্বৰূপে তেওঁলোকৰ উৎপাদন বৃদ্ধি হৈছে এইখিনি কথাই মই ইতিমধ্যে তোমালোকক কৈ গৈছোঁ যে যিহেতু তেওঁলোকে পৰম্পৰাগতভাৱে এটা কৃষি পদ্ধতি কৰি আহিছিলে সেই কৃষি পদ্ধতিটোত পৰম্পৰাগতভাৱেও কৰিছিলে তেওঁলোকে পুৰণা পদ্ধতিত কৰিছিলে আৰু সেই পদ্ধতিটোত খেতি কৰোঁতে তাত কৃষি কাৰ্যত নিয়োজিত লোকৰ সংখ্যাও বেছি আৰু উৎপাদনো কম এফালে উৎপাদন কম বুজি পাইছা এফালে উৎপাদন কম অন্যহাতে কৃষি খণ্ডত নিয়োজিত মানুহৰ সংখ্যাও বেছি গতিকে তেওঁলোকে কি হ'ব কৃষি খণ্ডৰ পৰা পোৱা লাভৰ পৰিমাণ সেই সকলোবিলাক মানুহে ভগাই ল'ব লাগিব নে যাৰ ফলস্বৰূপে তেওঁলোকে অতি কম পৰিমাণৰ আয়হে আহৰণ কৰিবলৈ সক্ষম হয় কিন্তু যেতিয়া নতুন কৃষি পদ্ধতি প্ৰৱৰ্তন কৰিলে তেওঁলোকে দেখিলে যে তেওঁলোকৰ উৎপাদন বাঢ়িছে উৎপাদন বঢ়াৰ লগে লগে তেওঁলোকে সেই কৃষি খণ্ডৰ পৰা তেওঁলোকে অধিক পৰিমাণে লাভ আহৰণ কৰিবলৈ সক্ষম হৈছে বা আয় আহৰণ কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে এইখিনি হৈছে সেউজ বিপ্লৱৰ সফলতা এতিয়া আহিছোঁ আমি সেউজ বিপ্লৱৰনো বিফলতা কি আছে আমাৰ প্ৰত্যেকৰে চাবাচোন সফলতাও যেনেকৈ আছে বিফলতাও আছে তাৰ ভাল দিশো আছে বেয়া দিশো আছে আমি কিন্তু চাব লাগিব সেই ভাল দিশখিনি যদিও বেয়া দিশখিনি আছে আমি কেনেকৈ সেই ভাললৈ তাক নিব পাৰোঁ সেইটো চাম সেইটো পিছত আলোচনা কৰিম এতিয়া আজি আমি আহিছোঁ সেউজ বিপ্লৱৰ সফলতালৈ প্ৰথম বিফলতাটো হৈছে খাদ্য শস্য উৎপাদনত সীমাবদ্ধতা
মই ইতিমধ্যে তোমালোকক কৈছোৱেই যে সেউজ বিপ্লৱে কেৱল ঘেঁহু আৰু ধানৰ উৎপাদনতেই অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়, যাৰ ফলস্বৰূপে কপাহ, মৰাপাট, তৈলবীজ, মাহজাতীয় দ্ৰব্যৰ উৎপাদন নিচেই কম পৰিমাণেহে বিকাশ কৰা হৈছিলে। যিহেতু ধান আৰু ঘেঁহু, এতিয়া ধান আৰু ঘেঁহু হ'লেই জানো এখন অৰ্থনৈতিক কৃষিকাৰ্য মানে খাদ্য সংকট দূৰ হ'ব? নিশ্চয় নহয় ন। অকল ধান আৰু ঘেঁহু হ'লেইতো মানুহ জীৱন নিৰ্বাহ কৰিব নোৱাৰে, হয়নে? তাৰ কাৰণে কি লাগিব? আমাৰ তৈলজাত বীজ, তাৰমানে ধৰা সৰিয়হ, বাদাম, তেনেকুৱা জাতীয় যোনখিনি পৰা আমি তেল উৎপাদন কৰিব পাৰোঁ, গতিকে সেই তৈলবীজখিনি লাগিব। তাৰপিছতে আমাৰ কপাহ লাগিব কাপোৰৰ কাৰণে, মৰাপাট, মাহজাতীয় দ্ৰব্য, হয়নে, যোনখিনি আমি খাওঁ, দাইল, এই দ্ৰব্য সামগ্ৰীখিনিৰ ওপৰত কিন্তু সেউজ বিপ্লৱে গুৰুত্ব অৱলম্বন কৰা নাছিলে। সেইটো সেউজ বিপ্লৱৰ এটা প্ৰধান সীমাবদ্ধতা বা বিফলতা বুলি আমি ক'ব পাৰোঁ। দ্বিতীয় বিফলতাটো হৈছে সীমিত পৰিসৰ। কেৱল সীমিত সংখ্যক ৰাজ্যতহে, যেনে পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছুমান নিৰ্বাচিত জিলাতহে সেউজ বিপ্লৱৰ ফলত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি পাইছিলে। এইদৰেই সেউজ বিপ্লৱে আঞ্চলিক বৈষম্যতাৰ সৃষ্টি কৰা দেখা যায়। এতিয়া এটা কথা জানো, তোমালোকে মন কৰিবাচোন, পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ এই ৰাষ্ট্ৰবিলাকৰ কৃষিখণ্ডত যিমান ধনী হয় বা ইমান তেওঁলোক আগবঢ়া হয়, আমাৰ অসম, বিহাৰ, হয়নে, এই ৰাজ্যবিলাক কৃষিখণ্ডত ইমান আগবঢ়া হয়নে? আমাৰ ইয়াত বাৰু জলসিঞ্চনৰ সিমান প্ৰপাৰ ব্যৱস্থা আমাৰ আছেনে? নিশ্চয় নাই। কাৰণ সেউজ বিপ্লৱ যদিও আহিছিলে, প্ৰৱৰ্তন কৰা হৈছিলে, সেই সেউজ বিপ্লৱে কিন্তু সমগ্ৰ ভাৰতবৰ্ষকে কভাৰ কৰিব নোৱাৰিলে বা তাৰ পৰিসৰটো সমগ্ৰ ভাৰতবৰ্ষতে নহ'লে। কিছুমান অঞ্চলত বেছিকৈ প্ৰভাৱ পৰিলে বা কিছুমান ৰাজ্যত সেউজ বিপ্লৱৰ প্ৰভাৱ বেছি হ'ল, যাৰ ফলস্বৰূপে সেই ৰাজ্যবিলাক কৃষিখণ্ডত অধিক চহকী হৈ গ'ল, আৰু যোনবিলাক অঞ্চলত সেই সেউজ বিপ্লৱৰ প্ৰভাৱ নপৰিলে, সেই ৰাজ্যবিলাক এতিয়াও কি হৈ গ'ল? দুখীয়াই হৈ থাকিলে। যাৰ ফলস্বৰূপে কি হৈছে? কিছুমান আঞ্চলিক বৈষম্যৰ সৃষ্টি হ'ল। যেনেকৈ ধৰা পাঞ্জাৱ কৃষিখণ্ডত আগবঢ়া, কিন্তু আমি যদি বিহাৰ চাওঁ বা অসম চাওঁ, পাঞ্জাৱৰ তুলনাত বহুত পৰিমাণে পিছপৰা। গতিকে তাৰ ফলস্বৰূপে কি হৈছে? এটা আঞ্চলিক বৈষম্যৰ সৃষ্টি হৈছেনে? এখন ৰাজ্য ধনী আৰু অন্য এখন ৰাজ্য কৃষিখণ্ডত দুখীয়া হৈ আছে। সেইটোকে আমি ক'ব পাৰোঁ আঞ্চলিক বৈষম্য। ঠিক আছে। নেক্সট বিফলতাটো হৈছে কৃষকৰ মাজৰ বিফলতা। কেৱল বৃহৎ মাত্ৰাৰ কৃষি কাৰ্য সম্পাদন কৰা কৃষকসকলেহে নতুন কৃষি প্ৰযুক্তি কৌশল প্ৰয়োগৰ জৰিয়তে লাভান্বিত হয়। অৰ্থাৎ সেউজ বিপ্লৱে কেৱল বৃহৎ কৃষকসকলকহে সহায় কৰে। সেইবাবে নতুন প্ৰযুক্তি কৌশলেৰে আয় বৈষম্য বৃদ্ধি কৰে। এনেদৰে ই ভাৰতীয় কৃষিখণ্ডত পুঁজিপতি কৃষি ব্যৱস্থাৰ বিকাশ সাধন কৰে। এটা কথা মন কৰিবাচোন, তোমালোকৰ অঞ্চলত তোমালোকে দেখিবলৈ পাইছা, যাৰ ঘৰত মাটিৰ পৰিমাণ বেছি আছে, সেই তেওঁলোকৰ ঘৰত সাধাৰণতে এখন ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ থাকে। কিন্তু যাৰ মাটিৰ পৰিমাণ কম, হয়তো তেওঁলোকে সেই ট্ৰেক্টৰ বা পাৱাৰ টিলাৰখন কিনাৰ প্ৰয়োজনবোধ নকৰে। একেবাৰে সৰু উদাহৰণটো দিছোঁ তোমালোকে বুজি পাব পৰাকৈ, যাতে তোমালোকে ইয়াৰ পিছত থকা কনচেপ্টটো বুজি পাব পাৰা। ঠিক তেনেকৈ ভাৰতবৰ্ষত কি হৈছিলে, এনেকুৱা কিছুমান লোক আছিলে যোনবিলাকৰ মাটিৰ পৰিমাণ বহুত বেছি, তেওঁলোকৰ মাটি বাৰী বহুত বেছি, গতিকে তেওঁলোকে ধনী মানুহ, মাটি বাৰীৰ ক্ষেত্ৰত কৃষক বুলি আমি যাক ক'ব পাৰোঁ। গতিকে সেই কৃষকসকলে, যোনবিলাক ধনী কৃষকবিলাক, সেই ধনী কৃষকবিলাকে তেওঁলোকৰ মাটি বাৰীৰ পৰিমাণ বেছি হোৱাৰ কাৰণে তেওঁলোকে সেই উন্নত কৃষি প্ৰযুক্তিখিনি তেওঁলোকে ক্ৰয় কৰিব পাৰিছিলে, বা তেওঁলোকে মাটি বাৰী বেছি হোৱাৰ কাৰণে কৃষিকাৰ্য সেইখিনি ব্যৱহাৰ কৰিছিলে। কিন্তু এনেকুৱাওতো কিছুমান কৃষক আছে যাৰ মাটিৰ পৰিমাণ কম, কিন্তু তেওঁলোকে কৃষিকাৰ্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, কিন্তু তেওঁলোকে সেই উন্নত কৃষি প্ৰযুক্তিখিনি তেওঁলোকে কি কৰিব নোৱাৰে? ক্ৰয় কৰিব নোৱাৰে। গতিকে তেওঁলোকৰ সেই দ্ৰব্য সামগ্ৰীবিলাকৰ চাহিদাটো, কৃষি প্ৰযুক্তিৰ সেই চাহিদাটো সেই ধনী শ্ৰেণীৰ কৃষকসকলৰহে থাকে। দুখীয়া শ্ৰেণী বা যাৰ মাটি বাৰী কম, সেই কৃষকসকলে ইয়াৰ সুবিধাটো লাভ কৰিব নোৱাৰে। যাৰ ফলস্বৰূপে এই কৃষকসকলৰ মাজতো এটা শ্ৰেণী বৈষম্যৰ সৃষ্টি হৈছিলে। ধনী কৃষক বা দুখীয়া কৃষক, এনেকুৱা ধৰণৰ শ্ৰেণী বৈষম্যৰ সৃষ্টি হোৱা কৃষকসকলৰ মাজতেই হৈছিলে, শ্ৰেণী বৈষম্যৰ সৃষ্টি হোৱা দেখা গৈছিলে। এইখিনি আছিলে আমাৰ সেউজ বিপ্লৱৰ বিফলতা। আৰু আছে, তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনি ছাফিচিয়েণ্ট হ'ব। আৰু কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, কাৰণ আগতে পৰীক্ষাত আহি গৈছে, আৰু এই কুৱেশ্যনটো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ইকনমিক্সত তোমালোকে পাবা, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পলিটিকেল ছায়েন্সত আছে, আৰু হয়তো জিঅ'গ্ৰাফীটো এই কুৱেশ্যনটো আছে চাগে।
বাৰু যি কি নহওক আমি দেখিলোঁ যে এই কনচেপ্টটোত আমাৰ সেউজ বিপ্লৱৰ সফলতাও দেখিছোঁ, কিন্তু আমি সেউজ বিপ্লৱৰ বিফলতাও দেখিছোঁ। যদিও বিফলতাখিনি আছে, আমি কিন্তু সেই সেউজ বিপ্লৱৰ বিফলতাখিনি কেতিয়াও আমি বিফলতাখিনি চাই থাকিলে নহ'ব, আমি তাৰ সফলতাৰ দিশটোও চাব লাগিব। আৰু যদিহে আমি ভালদৰে এই কৃষি কাৰ্যখিনি সম্পন্ন কৰোঁ বা ভালকৈ আমি এইখিনি কাৰ্যখিনি সম্পাদন কৰিবলৈ পাৰোঁ, তেতিয়াহ'লে নিশ্চয় সেউজ বিপ্লৱে যথেষ্ট পৰিমাণে আমাৰ অৰ্থনীতিখনত আগুৱাই নিব বুলি আমি ক'ব পাৰোঁ। আৰু ভিডিঅ'বিলাক যিমান পাৰা সিমান তোমালোকে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।